নমস্কাৰ এইচ পি ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল খবৰ, ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডৰ পৰা NTPCৰ নন টেকনিকেল পষ্টৰ গ্ৰেজুৱেটৰ পষ্ট ইতিমধ্যে মুকলি হৈছে। আপোনালোকে অনলাইনটো কৰিব পাৰিব। বৰ্তমান অনলাইনটো চলি আছে। কেনেকৈ অনলাইন কৰিব সেইটো জনাই দিম। শেষলৈকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। আৰু লাষ্ট ডেট কিমানলৈকে আছে আপোনালোকক মই জনাই দি আছোঁ। বৰ্তমান 13 তাৰিখৰ পৰা 13 ছেপ্টেম্বৰৰ পৰা অনলাইনটো ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট অনলাইনৰ আপোনালোকৰ 13 অক্টোবৰলৈকে আছে। আৰু পে'মেণ্ট যোনটো কাটিব সেইটো আপোনালোকৰ 14/10 মানে অক্টোবৰৰ 14 তাৰিখলৈকে আপোনালোকৰ পে'মেণ্ট কাটিব পাৰিব। আৰু মডিফিকেশ্যন কৰাৰ কাৰণে আপোনালোকৰ ডেটটো দিয়া আছে 16/10/2024লৈকে। তাৰ পৰা 25/10/2024লৈকে দিয়া আছে। আৰু কি কি পোষ্ট আছে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ এইটো পোষ্ট আছে। তাৰ কাৰণে আছে আপোনালোকৰ 1700টা 34টা পোষ্ট আৰু ষ্টেচন মাষ্টাৰৰ আছে 994টা পোষ্ট আৰু গুড ট্ৰেইন মেনেজাৰৰ আছে 3146টা পোষ্ট আৰু জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট এইটোত আছে 1507টা পোষ্ট আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এইটোত আছে 732টা পোষ্ট। টোটেল আপোনালোকৰ 8113টা পোষ্ট ইতিমধ্যে মুকলি হৈছে। সেইটো অনলাইনটো বৰ্তমান চলি আছে। আৰু কোৱালিফিকেশ্যনটো কি লাগিব, এজ কিমানলৈকে ওপৰতে দিয়া আছে। আপোনালোকৰ প্ৰথম পদটোত চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰো আছে 18 পৰা 33 বছৰলৈকে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু ষ্টেচন মাষ্টাৰতো 18 পৰা 33লৈকে আৰু গুডছ ট্ৰেইন মেনেজাৰতো 18 পৰা 33লৈকে, জুনিয়ৰ একাউণ্টিং এছিষ্টেণ্ট কাম টাইপিষ্টতো 18 পৰা 33 আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টলৈকে 18 পৰা 33লৈকে দিয়া আছে। আৰু আমাৰ গুৱাহাটীত কিমানটা পোষ্ট আছে সেইটো আছে, সেইটো আপোনালোকক জনাই দি আছোঁ। আমাৰ গুৱাহাটীত আছে টোটেল আপোনালোকৰ 516টা পদ আছে। তাৰে UR আছে 213টা, SCৰ আছে 74, STৰ 38, OBC 140 আৰু EWSৰ 51। টোটেল আপোনালোকৰ 516টা আছে। আৰু সকলো পদৰ কাৰণে ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট মানে অৰ্থাৎ ডিগ্ৰী পাছ কৰিলে আপোনালোকে অনলাইনটো কৰিব পাৰিব। বৰ্তমানলৈকে অনলাইনটো চলি আছে, আপোনালোকে অনলাইনটো কৰিব পাৰিব। নিজৰ ৱেবছাইটটো rrb.guwahati এইটো ৱেবছাইটত গ'লে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।